আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক কৰ্মচাৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত উল্লেখ কৰিছে মাজুলীত কৰ্মচাৰী পৰিষদ কাৰ্যনিৰ্বাহ চাকৰিৰ জীৱনৰ অন্তিমটো সময়ত টেট উত্তীৰ্ণ হ'ব লগা স্বাৰ্থ অমূলক ইয়াত উল্লেখ কৰিছে আমাৰ যিসকল শিক্ষক কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহ হৈছিলে মাজুলীত আৰু তাত তেখেতসকলে আলোচনা কৰিছিলে আৰু জীৱনৰ অন্তিমটো যিখিনি এই আপোনাৰ চাকৰি এই কাৰ্যকালত টেটৰ উত্তীৰ্ণ হ'ব লগা স্বাৰ্থসমূহ অমূলক বুলি তেখেতসকলে উল্লেখ কৰিছে নিশ্চয় আপোনালোকে গম পাইছে কেইদিনমান আগতে বা কেইমাহমানৰ আগতে অলৰেডি এই সুপ্ৰিম কোৰ্টে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিলে যে যিসকলে শিক্ষক কৰ্মচাৰী আপোনাৰ শিক্ষানীতি যিখিনি আইন আহিছিলে তাৰ পাছত যিসকলে শিক্ষক হিচাপে নিযুক্তি পাইছে যিসকলে বিনা টেটত নিযুক্তি পাইছিলে যিসকলৰ টেট নাই এই সকলো শিক্ষক কৰ্মচাৰী গোটেই ভাৰতবৰ্ষতে তেখেতসকলক 2 বছৰ সময়সীমা দিছে এই 2 বছৰ 2028 চনৰ 31 আগষ্টৰ ভিতৰত তেখেতসকলে টেটৰ যিখিনি চাৰ্টিফিকেট সেইখিনি তেখেতসকলে টেট পৰীক্ষা দি তেখেতসকলে তাত উত্তীৰ্ণ হৈ সেইখিনি এক্সাম যিখিনি কোৱালিফাইড হ'ব লাগিব বুলি তেখেতসকলক নিৰ্দেশ দিয়া হৈছে আৰু 40খন ৰাজ্যত স্পেচিয়েল টেট মানে বিশেষ টেট সেই সকল শিক্ষক কৰ্মচাৰীৰ বাবে বছৰেকত দুবাৰকৈ পাতিবৰ কাৰণেও নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশনৰ পাছতেই আমাৰ যিসকল আমাৰ কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহৰ বিষয় ববি আছে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে চাকৰিৰ জীৱনটো অন্তিম সময়ত টেট উত্তীৰ্ণ হ'ব লগা স্বাৰ্থটো অমূলক বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে কৈছে যে বিশ্বৰ ঐতিহ্যমণ্ডিত বৃহত্তম নদীদ্বীপ সত্ৰ নগৰী মাজুলীৰ 18 কমলাবাৰী সত্ৰৰ সভাগৃহত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহ সভাই সদস্য গঠিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক শুভেচ্ছা জ্ঞাপন কৰে আৰু ইয়াৰ পাছতে কৈছে এই বিস্তীৰ্ণ পৰিষদত আৰু সেই বিবৃতিত পৰিষদে কৈছে যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ মৰ্মে শিক্ষা অধিকাৰ আইনত ভিত্তিত দেশৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় 5 লাখ শিক্ষক কৰ্মচাৰীৰ লগতে অসমৰ সেই স্তৰৰ শিক্ষক সমাজৰ গভীৰ শংকা আৰু অনিশ্চয়তাৰ দিন অতিবাহিত কৰিবলগীয়া হৈছে বুলি তেখেতসকলে উল্লেখ কৰিছে গোটেই ভাৰতবৰ্ষত হয়তো 5 লাখ শিক্ষক কৰ্মচাৰী নিশ্চয়কৈ সেইখিনি যদি স্বাৰ্থ আৰোপ কৰে তেখেতসকলৰ হয়তো সমস্যা আহি পৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ লগতে অসমৰ শিক্ষক কৰ্মচাৰীয়েও সেইখিনি সমস্যাত পৰিব আৰু সেই ক্ষেত্ৰত কৈছে যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি শিক্ষা অধিকাৰ আইন সংশোধন কৰি শিক্ষকসকলৰ চাকৰি অনিশ্চয়তা আঁতৰাবৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় আৰু ইয়াৰ পাছতে আমাৰ ৰাজ্য চৰকাৰৰ আপোনাৰ শিক্ষা অধিকাৰী আইন সংশোধন কৰিবৰ কাৰণে কেন্দ্ৰীয় আপোনাৰ হেঁচা প্ৰয়োগ কৰিবৰ কাৰণেও তেখেতসকলে ইয়াত দাবী উত্থাপন কৰে ৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰ মানে আমাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে যে শিক্ষা অধিকাৰ আইনখন সংশোধনী কৰি সেই শিক্ষক কৰ্মচাৰীসকলৰ যিখিনি টেট দিবলগীয়া কথাটো নিশ্চয়কৈ আঁতৰাব লাগে বা সেই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে আৰু পৰিষদৰ মতে চাকৰি জীৱনৰ অন্তিম সময়ত টেট উত্তীৰ্ণ হ'ব লগা চৰ্ত অমূলক আৰু অবান্তৰ উচ্চতম ন্যায়ালয়ে এনে নিৰ্দেশনাৰ পৰা সকাহ দিবলৈ আইন সংশোধনৰ বিকল্প নাই বুলি সভাই মত পোষণ কৰে আৰু সেইদৰে এই ৱৰ্কচাৰ্ছ আৰু কেজুৱেলি কৰ্মচাৰীসকলৰ অৱসৰকালীন সুবিধা কৰ্মৰত সকলৰ চাকৰি নিয়মীয়াকৰণৰ কৰা দাবী পুনৰ দোহাৰে আৰু অষ্টম দৰমহা আয়োগ প্ৰতিবেদনৰ কাম কৰতীয়াকৈ কৰি 2026 চনৰ জানুৱাৰীৰ পৰা কাৰ্যকাৰী কৰিবলৈ আহ্বান জনায় আৰু প্ৰতিবেদনত দাখিল নোহোৱা পৰ্যন্ত অন্তৱৰ্তীকালীন সকাহ দিয়াৰে অনুৰোধ জনোৱা হয় আৰু মুখ্যমন্ত্ৰীক লোকসেৱা আৰোগ্য যোজনাৰ বিষয়সমূহ সোনকালে নিপত্তি কৰক আৰু খৰচ হোৱা ধন প্ৰাপ্তিৰ ব্যৱস্থা কৰতীয়া কৰাৰ দাবী জনোৱা হয় আৰু লগতে বিভিন্ন জিলাৰ অধিক চিকিৎসালয় নগদবিহীন চিকিৎসা সামৰি লৈ বহিঃবিভাগৰ ব্যয় বহনৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে আৰু কেন্দ্ৰীয় চৰকাৰৰ সামান্য ৰাজ্যিক কেবিনেটত 2% মৰগীয়া বনছৰ বকেয়া এটা কিস্তিত আদায় দিয়াৰ দাবী এই দৃঢ়তাৰে আজিৰ সভাই উত্থাপন কৰে বুলি জানিবলৈ দিছে কৰ্মচাৰী পৰিষদৰ খুবেই এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে কৰ্মচাৰী এইসকলৰ বাবে চৰকাৰী কৰ্মচাৰীসকলে যাতে নেকি সেইখিনি সুবিধা পাবৰ কাৰণে তেখেতসকলৰ সমস্যা এইবিলাক দূৰ কৰিবৰ কাৰণে আৰু তেখেতসকলৰ প্ৰধান দাবীটো হৈছে যে শিক্ষক কৰ্মচাৰীসকলৰ লগত যিহেতু আপোনাৰ চাকৰিৰ অৱসৰ সময়ত যিখিনি অন্তিমটো কাৰ্যকালত তেখেতসকলক টেট দিয়া ব্যৱস্থাটো বা টেট দিব নিৰ্দেশ দিয়াটো অমূলক আৰু অবান্তৰ বুলি
তেখেতসকলে উল্লেখ কৰিছে আৰু সেইবাবে তেখেতসকলে ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি যাতে নেকি শিক্ষা অধিকাৰ আইনখন সংশোধন কৰি এইসকল শিক্ষক কৰ্মচাৰীক টেটৰ পৰা ৰেহাই দিবৰ কাৰণেও আহ্বান জনাইছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ কাৰণে সেইখিনি গুৰুত্বপূৰ্ণ বিষয় আৰু সেইদৰে যদি সঁচাকৈও যদি সেইখিনি লাগু হয় তেনেহ'লে নিশ্চয়কৈ ভাৰতবৰ্ষৰ লাখ লাখ শিক্ষক কৰ্মচাৰীৰ সমস্যা আহি পৰিব, লগতে অসমৰ শিক্ষকৰ বাবে এইখিনি সমস্যা হ'ব বুলি তেখেতসকলে অনুৰোধ জনাইছে আৰু সেইবাবেই তেখেতসকলে যিখিনি শিক্ষা অধিকাৰ আইন সেই আইনখন সংশোধনী হ'লেও যেন সেই শিক্ষক কৰ্মচাৰীসকলক টেটৰ পৰা ৰেহাই বা তেখেতসকলৰ পৰা সেইখিনি ৰেহাই বা পৰিত্ৰাণ দিবৰ কাৰণে আহ্বান জনাইছে আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেলৈ ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, জয় অসম।